আগন্তুক 2026 নিৰ্বাচনৰ পূৰ্বে বিষয়টোৰ মীমাংসা আন্দোলন থাকিব যে গাঁৱৰ তৃণমূল পৰ্যায়ত থকা কৰ্মী আৰু সমিতিসমূহ শক্তিশালী হ'লে সংগঠন শক্তিশালী হয় আৰু সংগঠন শক্তিশালী হ'লে জাতিটো শক্তিশালী আৰু আজি 42টা বছৰ হ'ল PMPK MMKৰ নেতৃত্বত ষষ্ঠ অনুসূচীৰ দাবীত সংগ্ৰাম অব্যাহত আছে। আজি শেহতীয়াভাৱে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ সাংবিধানিক মৰ্যাদা প্ৰদানৰ বাবে ৰিকমেণ্ডেশ্যন পঠাইছে। যিহেতু ৰিকমেণ্ডেশ্যনে পঠাইছে এতিয়ালৈকে আমি পোৱা নাই আৰু সেয়েহে এতিয়াৰ পৰ্যায়ত তৃণমূল পৰ্যায়ৰ পৰা ওপৰ লেভেলত প্ৰত্যেক গাঁও প্ৰত্যেক অঞ্চলত মিচিং ৰাইজ হিচাপে আমি ঐক্যবদ্ধ হ'ব লাগিব আৰু ঐক্যবদ্ধ হোৱাৰ প্ৰয়াসেৰে তৃণমূল পৰ্যায়ে আমাৰ গাঁৱৰ ৰাইজসকলক লৈ বিভিন্ন দিশত আমি সমাৱেশবোৰ অনুষ্ঠিত কৰিছোঁ। আজি দক্ষিণ পাৰৰ এখন দ্বিতীয় সমাৱেশ, কালি যোৰহাটত হৈ গৈছে সমাৱেশ। এয়াই আমাৰ যি মূল দাবী ষষ্ঠ অনুসূচীৰ দাবীত মিচিং ৰাইজ ঐক্যবদ্ধ হ'ব লাগিব, অধিক কটকটীয়া প্ৰত্যেকখন জিলাতে অনুষ্ঠিত হৈ আহিছে। জোনাইত হৈ গ'ল, ধেমাজিত হৈ গ'ল, আপোনাৰ ঢকুৱাখানা, মাজুলী, লখিমপুৰ, বিহপুৰীয়া, শোণিতপুৰ এইবিলাকত হৈ গ'ল। কালিৰ পৰা আমাৰ দক্ষিণ পাৰত হৈছে, কালি যোৰহাটত অনুষ্ঠিত হৈ গৈছে, তাতো প্ৰায় 20,000 মানুহ গোট খাইছে। আজি ইয়াত হৈছে, কাইলৈ শিৱসাগৰত আছে, তাৰ নেক্সট ডিব্ৰুগড়ত। সকলো পৰ্যায়ত আমাৰ সমাৱেশ সম্পন্ন হোৱাৰ পাছত আমি ডাঙৰ টীম আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত যাম, ৰাজ্য চৰকাৰৰ ওচৰত যাম। এই ৰিপৰ্টবোৰ আমি ক'ম যে সকলো ৰাইজে শীঘ্ৰে ইয়াৰ সমাধান বিচাৰিছে। আগন্তুক 2026 নিৰ্বাচনৰ পূৰ্বে বিষয়টোৰ মীমাংসা কৰিব পাৰে। ডেফিনেটলি জংগী আন্দোলন থাকিব। কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আন্দোলনকাৰী সংগঠনৰ মাজত শীঘ্ৰে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি সাংবিধানিক মৰ্যাদা প্ৰদানৰ বিষয়টিৰ সমাপ্তি ঘটাব লাগিব। অনুষ্ঠিত হোৱাৰ সম্ভাৱনীয়তা আছিল। এইবাৰ MSCত 4টা সমষ্টি বাঢ়িছে। আগতে 36টা আছিলে, এইবাৰ 40টা হৈছে। 40টাৰ গোলাঘাটত এটা বাঢ়িছে, যোৰহাটত এটা বাঢ়িছে, লখিমপুৰত এটা বাঢ়িছে, মাজুলীত এটা বাঢ়িছে। আৰু এই 40টা বঢ়াৰ লগে লগে আমাৰ সমষ্টিবোৰ পুনৰ নিৰ্ধাৰণ কৰিব লগা